মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ লেসন 8ৰ অৰণ্য আমাৰ জীৱন ৰেখা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত 1 নম্বৰত কি কৈছে? অৰণ্যত বাস কৰা প্ৰাণীয়ে কেনেকৈ অৰণ্যখনৰ বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সহায় কৰে ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, অৰণ্যত বাস কৰা প্ৰাণীয়ে অৰণ্যখন বিভিন্ন ধৰণে বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰে। প্ৰাণীৰ মলৰ দমত বিভিন্ন গবৰুৱা আৰু পোকে দমটোত খাই আছিল আৰু তাৰ পৰা এথোপা গছ পুলি গজালি ওলাই আহিছিল। এই পুলিবোৰ শাক বন আৰু গুল্মজাতীয় উদ্ভিদৰ প্ৰাণীবোৰে কিছুমান উদ্ভিদৰ গুটি বিস্তাৰিত কৰি অৰণ্যৰ বৃদ্ধিৰ লগতে পুনৰুজ্জীৱিত কৰাত সহায় কৰে। প্ৰাণীৰ পচা গোবৰে গছ পুলি বাঢ়ি অহাত পোষক হিচাপে সহায় কৰে। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে? অৰণ্যই কেনেদৰে বানপানী প্ৰতিৰোধ কৰে ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, অৰণ্য হ'ল বৰষুণৰ পানীৰ প্ৰাকৃতিক শোষক আৰু ই পানীখিনি মাটিৰ ভিতৰলৈ নিজৰি সোমাই যাবলৈ দিয়ে। গোটেই বছৰ জুৰি ভূগৰ্ভ জলপৃষ্ঠ অব্যাহত ৰখাত সহায় কৰে। অৰণ্যই কেৱল বানপানী নিয়ন্ত্ৰণতে সহায় কৰে এনে নহয়, ই নৈ বা জানত পানীৰ প্ৰৱাহ অব্যাহত ৰখাতো সহায় কৰে। এইটো বৈজ ফলা হ'ব, সহায় কৰে যাতে আমি নিয়মীয়াকৈ পানী পাওঁ। আনহাতে যদি গছ-গছনি নাথাকিলেহেঁতেন বৰষুণৰ টোপাল পোনে পোনে মাটিত পৰিলেহেঁতেন আৰু অঞ্চলটোৰ আশে-পাশে বানপানীৰ সৃষ্টি কৰিলেহেঁতেন। অত্যাধুনিক বৰষুণেই মাটি নষ্ট কৰিব পাৰে। গছৰ শিপাই সাধাৰণতে মাটি খামোচ মাৰি ধৰি ৰাখে, কিন্তু ইয়াৰ অবিহনে পানীয়ে মাটি ধুৱাই নিব পাৰে বা খহনীয়া হ'ব পাৰে। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে? বিয়োজক কি? দুবিধ বিয়োজকৰ নাম লিখা। সিহঁতে অৰণ্যত কি কৰে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, জীৱৰ অণুজীৱেই পচা উদ্ভিদ আৰু প্ৰাণীক হিউমাছ লৈ পৰিৱৰ্তন কৰে, তাকেই বিয়োজক বুলি কোৱা হয়। কি বিয়োজক কি? জীৱৰ অণুজীৱেই পচা উদ্ভিদ আৰু প্ৰাণীক হিউমাছ লৈ পৰিৱৰ্তিত কৰে, তাকে বিয়োজক বোলে। দুবিধ বিয়োজকৰ নাম হ'ল ভেঁকুৰ আৰু বেক্টেৰিয়া। বিয়োজকবোৰ অৰণ্যত এটা বিশেষ ভূমিকা লয়। এই বিয়োজকবোৰেই হিউমাছ তৈয়াৰ কৰে আৰু হিউমাছৰ উপস্থিতিয়েই মৃত উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোষক দ্ৰব্য মাটিত মিহলি হোৱাত নিশ্চিত কৰে। মাটিৰ পৰা এই পোষক দ্ৰব্য পুনৰ জীৱিত উদ্ভিদৰ শিপাই শোষণ কৰি লয়। অৰণ্যত যদি এটা প্ৰাণীৰ মৃত্যু ঘটে, তেতিয়া মৃত প্ৰাণীবোৰ শগুন, কাউৰী, ফেউৰা আৰু পতংগৰ আহাৰ হয়। এনেদৰে পোষক দ্ৰব্যবোৰ চক্ৰকাৰে চলি থাকে, গতিকে অৰণ্যত কোনো ধৰণৰ অপচয় নহয়। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে? বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত সমতা ৰক্ষা কৰাত অৰণ্যৰ ভূমিকা কি ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে। উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত অক্সিজেন এৰি দিয়ে। উদ্ভিদবোৰে প্ৰাণীৰ শোষণৰ বাবে এইদৰে অক্সিজেন যোগান ধৰি ইহঁতক সহায় কৰে। তো সিহঁতে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতাও ৰক্ষা কৰে। সেয়ে অৰণ্যক হাঁওফাঁও বুলি কোৱা হয়। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে? অৰণ্যত কিয় সামগ্ৰীৰ অপচয় নহয় বুজাই লিখা।
তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা অৰণ্যত যদি এটা প্ৰাণীৰ মৃত্যু ঘটে তেতিয়া মৃত্যু প্ৰাণীবোৰ শগুন কাউৰী ফেউৰা আৰু পতংগৰ আহাৰ হয় আৰু বাকী ৰোৱা অংশ মাটিত মিহলি হৈ যায়। এইদৰেই পোষক দ্ৰব্যবোৰ চক্ৰকাৰে চলি থাকে। গতিকে অৰণ্যত কোনো ধৰণৰ সামগ্ৰীৰ অপচয় নহয়। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত 5বিধ বস্তুৰ নাম লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত 5বিধ বস্তুৰ নাম হ'ল আঠা তেল মছলা দিয়াচলাইৰ কাটি কাগজ আদি। তাৰপিছত 7 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। তো ইয়াৰ এত কি দিছে পতংগ পখিলা মৌমাখি আৰু চৰাইয়ে সপুষ্পক উদ্ভিদৰ কি খালী ঠাইত কি লিখিবা বংশ বৃদ্ধিত সহায় কৰে। তাৰপিছত বিধ কি কৈছে অৰণ্য হল খালী ঠাইত কি লিখিবা বায়ু আৰু মাটিৰ বিশুদ্ধি কাৰক। তাৰপিছত চিত কি কৈছে অৰণ্যৰ খালী ঠাইত কি লিখিবা নিম্ন স্তৰত আৰু গুল্ম আৰু ঘাঁহ বনেৰে গঠিত। তাৰপিছত ডিত কি কৈছে পচা পাত আৰু প্ৰাণীৰ বিষ্ঠাবোৰে অৰণ্যত পোষক দ্ৰব্যৰ বৃদ্ধি কৰে। খালী ঠাইত কি লিখিবা পোষক দ্ৰব্য। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে আমাৰ পৰা দূৰত থকা অৰণ্যবোৰৰ অৱস্থা আৰু ইয়াৰ সমস্যা লৈ আমি চিন্তিত কিয়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা যদিও দেখাত অৰণ্য আমাৰ দৈনন্দিন জীৱনৰ পৰা বহু আঁতৰত তথাপি ই আমাৰ জীৱন ধাৰণৰ সকলো প্ৰক্ৰিয়াতে জড়িত হৈ আছে। হাবি এখনেই প্ৰাণীৰ অস্তিত্ব যোগোৱাৰ অৰিহণা অতি গুৰুত্বপূৰ্ণ। তলৰ তথ্যৰ পৰা ইয়াক আমাৰ জীৱনৰ প্ৰয়োজনীয় বিষয়ে জানিব পাৰি। তো তলত কেইটামান তথ্য দিয়া হ'ল। 1 নম্বৰ তথ্যটো কি বায়ুমণ্ডলত CO2 আৰু O2ৰ সমতুল্য ৰক্ষা হাবিত উদ্ভিদেই কৰি আছে। তাৰপিছত 2 হাবিয়ে বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান। 3 অৰণ্যৰ পৰাই আমি বিভিন্ন ধৰণৰ যেনে খৰি কাঠ ফল মূল ঔষধ ৰবৰ আটা ৰেজিন লা আদি পোৱা যায়। তাৰপিছত এইবোৰৰ পৰা দেখা যায় যে হাবি নাথাকিলেই জীৱন বিপন্ন হ'ব। আমি সেইবাবে হাবিৰ লগত জড়িত সমস্যাৰ খবৰ পালেই চিন্তিত হৈ পৰো। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো কিয় প্ৰয়োজনীয় বুজাই লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো এই কাৰণে প্ৰয়োজন কাৰণ অৰণ্যত থকা প্ৰাণী আৰু উদ্ভিদবোৰেই ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল। যেনেকৈ গছ নাথাকিলে মানুহ নাথাকিব কাৰণ গছৰ পৰা মানুহে অক্সিজেন পাই জীয়াই থাকে আৰু গছেও আমাৰ পৰা কাৰ্বন ডাই অক্সাইড পাই নিজৰ আহাৰ প্ৰস্তুত কৰাত সহায় পায়। ঠিক তেনেদৰে তৃণভোজী আৰু মাংসভোজী যিয়েই নহওক সকলো প্ৰাণীয়েই খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। যিবিলাক জীৱই খাদ্য হিচাপে উদ্ভিদ গ্ৰহণ কৰে সেইবিলাক অন্য জীৱই খায় আৰু এই প্ৰক্ৰিয়াটো তেনেকৈ চলি থাকে। উদাহৰণস্বৰূপে পতংগই ঘাঁহ খায় পতংগক আকৌ ভেকুলীয়ে খায় ভেকুলীয়ে আকৌ ভেকুলীক সাপে ভক্ষণ কৰে। তো এনেকৈ প্ৰক্ৰিয়াটো চলি থাকে। তাৰপিছত 10 নম্বৰত কি কৈছে চিত্ৰ 17.15ত শিল্পীজনে চিত্ৰৰ বিভিন্ন বস্তুবোৰ চিহ্নিত কৰিবলৈ আৰু কাৰ চিহ্নৰ দিশ দিবলৈ পাহৰি গ'ল। কাৰ চিহ্নৰ দিশ দিয়া আৰু তলত উল্লেখিত বস্তুবোৰ চিহ্নিত কৰা। তো এইবিলাক তোমালোকে চিহ্নিত কৰিবা মেঘ বৰষুণ বায়ুমণ্ডল কাৰ্বন ডাই অক্সাইড অক্সিজেন উদ্ভিদ প্ৰাণী মাটি মূল ভূগৰ্ভৰ জলপৃষ্ঠ। তাৰপিছত 11 নম্বৰ প্ৰশ্নত কি কৈছে তলৰ কোনবিধ অৰণ্যৰ উদ্ভিদ
সামগ্ৰী নহয়। তো ইয়াৰ ভিতৰত চাৰিটা অপশ্যন আছে, আঠা, বি প্লাইউড, চি লা আৰু ডি কেৰাচিন। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব ডি কেৰচিন। তাৰপিছত 12 নম্বৰত কি কৈছে, তলৰ কোনবোৰ উক্তি সত্য নহয়। তো ইয়াতো চাৰিটা অপশ্যন আছে। তো এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন বি, অৰণ্যৰ উদ্ভিদ প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয়। আৰু চি, অপশ্যন চি, অৰণ্যত জলবায়ু আৰু জলচক্ৰৰ প্ৰভাৱ পেলায়। এই দুটা কি সত্য নহয়, আৰু এই দুটা সত্য। এই দুটা সত্য কি অৰণ্যই মাটিৰ খহনীয়া ৰোধ কৰে, হয় এইটো সত্য। তাৰপিছত ডি, মাটিয়ে অৰণ্য বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰে, এইটো সত্য। কি এইটো সত্য আৰু এইটো সত্য, এই দুটা কি মিছা বা অসত্য। তাৰপিছত 13 নম্বৰত কি কৈছে, অণুজীৱই মৃত উদ্ভিদৰ ওপৰত ক্ৰিয়া কৰি প্ৰস্তুত কৰা সামগ্ৰী হল। তো ইয়াৰ ভিতৰত চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব, অপশ্যন চি, হিউমাছ, এইটো শুদ্ধ হ'ব।